Hello students, welcome to the session. Today this is the part 5 and we will discuss another 5 questions from Indian polity from our mock test. Okay. So the first question is, which of the following statements are correct regarding Article 17 of the Indian Constitution and its provisions related to untouchability? So Article 17 kihor under pore? Right to equality under pore. Hone na hoy? এতিয়া আৰ্টিকল 17ত কিহৰ কথা মেনশন কৰা আছে মানে আৰ্টিকল 17 টু কিহৰ লগত ৰিলেটেড হয় আনটাচেবিলিটি লগত ৰিলেটেড মানে আনটাচেবিলিটি টু আৰ্টিকল 17 ফাৰ্স্ট অপশন টু সোৱা আৰ্টিকল 17 abolishes untouchability and forbids its practice in any form মানে আৰ্টিকল 17 এ কি কৰিছে যেটো আনটাচেবিলিটি যেটো অচ্যুত আগতে যেটো আনটাচেবিলিটি সিস্টেম আছিল হেতু তোমাৰ কি কৈছে abolish কৰিছে খতম কৰি দিছে আৰু ইয়াৰ এনি টাইপ অফ এনি ফৰ্ম অফ প্ৰেক্টিসক বন্ধ কৰি দিছে আৰু ইয়াত এটু মেনশন কৰিছে যে যদি কোনোবাই তেনেকা প্ৰেক্টিস কৰে তেতিয়া হলে তাক কি কৰিব লাগিব পানিশেবল অফেন্স হিচাপে গণ্য কৰা হ'ব আৰু পানিশমেন্ট দিয়া যাব ঠিক আছে So second a first statement to kundo second statement to this the Untouchability Offences Act 1955 was renamed as Protection of Civil Rights Act 1955 মানে কি কৰিছিল তোমাৰ এই আৰ্টিকেল টোৰ ওপৰত বেস কৰি Untouchability Offences Act 1955 ত আনা গৈছিল ঠিক আছে আৰু এই এক্ট খনক 1976 ত কি কৰা গৈছিল ৰিনেম কৰা গৈছিল Protection of Civil Rights Act বুলি এবাৰ only untouchability বুলি কোৱা নাই civil rights মানে এজন নাগৰিকৰ যিবিলাক নাগৰিক হিচাপে অধিকাৰ বিলাক আছে civil rights বিলাক আছে সেই গুটেই বিলাকক ইনক্লুড কৰি পেলাই কি কৰা গৈছিল এই আইনখনক ৰিনেম কৰা গৈছিল আৰু ইয়াৰ মেইন উদ্দেশ্য আছে যাতে বেছিকৈ বেছি মানুহক কভাৰেজ প্ৰদান কৰিব পৰা আৰু যিবিলাক পানিশমেন্ট আছে সেই পানিশমেন্টটো মোৰ স্ট্ৰিংজেন্ট কৰা মানে বহুত বেছি কঠোৰ কৰা যাতে মানুহে প্ৰেক্টিস কৰিব নোৱাৰে ঠিক আছে এই স্টেটমেন্টটো কারেক্ট এইবিলাক বস্তু কোড পাবো জানানে এইবিলাক দুনিয়াকে লক্ষ্মীকান্তত লিখা আছে সো লক্ষ্মীকান্তত ডাইৰেক্ট লিখা আছে এটো কাৰণে কোন যে লক্ষ্মীকান্তখন পঢ়িব লাগে লক্ষ্মীকান্তখন কি হয় প্ৰিলিমছৰ কাৰণে একদম মেইন কিন্তু মেইনছৰ কাৰণে লক্ষ্মীকান্ত অকল পঢ়িলে নহব তাৰ কাৰণে ডিডি বাসও চাব লাগিব ঠিক আছে থাৰ্ড টো আছে The term untouchability is explicitly defined in the Constitution and Protection of Civil Rights Act. Okay. It is how JD hai question bilakot statement bilakot only explicitly ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান excessive বুজোৱা যেটো মানে ওভাৰ এমফাসিস কৰা বুজায় নহয় তেনেকুৱা ধৰণৰ যদি কিছুমান ওয়ার্ড ব্যৱহাৰ কৰা হয় তেতিয়া হলে এটা কথা মন কৰিব যে সেই কোৱেশ্চন সেই স্টেটমেন্টটো ডাউটফুল হৈ যায় ঠিক আছে হয় নে নহয় ডাউটফুল হৈ যায় এতিয়া কিন্তু কিছুমান ক্ষেত্ৰত আকৌ সেই বস্তুকে আপোনালোকৰ কমজৰিটো কি কৰা হয় ইউজ কৰি পেলাই কিন্তু আপোনালোকক মানে প্ৰবলেমটো পেলুৱা যায় কিছুমান মানে ৰাইট স্টেটমেন্টটো অনলি ভৰাই দিয়া যায় যাতে আপোনালোকক প্ৰবলেম পলা পৰি ঠিক আছে কিন্তু ইয়াত যেহেতু এক্সপ্লিসিটলি মেনশন কৰা বুলি কৈছে কিন্তু তাক মেনশন কৰা নাই না আমাৰ মানে আৰ্টিকেল 17 ত ডাইৰেক্টলি মেনশন কৰিছে বা আৰ্টিকেল মানে ধৰিলক প্ৰটেকশন অফ সিভিল ৰাইটস এক্টত 1955 এক্টখনত ডাইৰেক্টলি মেনশন কৰিছে কটো মেনশন কৰা নাই কিন্তু ইয়াত এক্সপ্লিসিটলি ডিফাইন কৰা বুলি কৈছে না তাত ডিফাইন কৰা বুলি কৈছে তাত ডিফাইন কৰা নাই সো এই স্টেটমেন্টটো ৰং ঠিক আছে এই স্টেটমেন্টটো যেহেতু রং হল আমার কারেক্ট স্টেটমেন্ট দুটা কোনটো 1 and 2 তে চাও 3 টু রং হলে এডু গোল অল অফ দিস গোল সো এডু গোল আলটিমেটলি আনসার কোনটো গেল 1 and 2 এতিয়া যদি আমি এটা বস্তু যদি জানো এটা অপশন যদি জানো আমি যদি ফার্স্ট বাকি উপৰটা জানো কিন্তু 3 টু রং বুলি জানো তেতিয়া আমি আনসারটো ইজিলি উলিয়াব পাৰিম হয়নে ক্লিয়ার বুজি পাইছে কোৱেশ্চনটো বুজি পাইছে মানে ইয়াত চাও স্টেটমেন্ট 1 ইজ কারেক্ট যে ইন্ডিয়ান কনস্টিটিউশনৰ আৰ্টিকেল 17 এ ইয়াক এবলিশ কৰি দিছে আৰ্টিকেল মানে স্টেটমেন্ট 2 ইজ অলসো কারেক্ট ইয়াত কি কৈছে আনটাচেবিলিটি অফেন্স এক্ট টু ৰিনেম কৰিছে 1976 ত আৰু 3 ইজ ইনকাৰেক্ট কাৰণ আনটাচেবিলিটি টু ইয়াত ডিফাইন কৰা হোৱা নাই ঠিক আছে ডিফাইন কৰা হোৱা নাই ক্লিয়াৰ হেতু কাৰণে মই কও আপোনালোকে প্ৰিলিমছৰ কাৰণে লক্ষ্মীকান্ত পঢ়িব লাগে হয়নে নহয় Next question, which of the following statements is correct regarding Article 18 of the Indian Constitution and its provisions on titles? Okay, Article 18 to ki har upor asil abolition of titles, no? Kintu ya titles boli kaunte kenekwa dhonor titles bujaise eta sauk title boli kaunte eta kotha mon koribo title kisuman hereditary title ase mane bongkhanukromik thake thilok apnar Rai Bahadur Diwan Sahab thik ase Rai Sahab enekwa dhonor
কিছুমান টাইটেল থাকে সেই টাইটেল বিলাক আপোনালোকে চাগে পুৰণা হিন্দী সিনেমা বিলাকতো দেখা পায় হয় না অজয় দেৱগনৰ দিনৰ পুৰণা হিন্দী সিনেমা বিলাকত দেখা পায় বা আগৰ যিবিলাক ধৰি লওক ৰজা মহাৰাজা আছিল তেওঁলোকৰ আন্ডাৰ যিবিলাক দিৱান আছিল মিনিষ্টাৰ বিলাক আছিল তেওঁলোকৰ ক্ষেত্ৰতো কি কৰা হয় এই টাইটেল বিলাক ব্যৱহাৰ কৰা হয় এইবিলাক একচুয়ালি বংশানুক্ৰমিক টাইটেল হয় বংশানুক্ৰমিক মানে বাপেকৰ টাইটেলটো পুতেকে ব্যৱহাৰ কৰিব বাপেক আছিল দিৱান বাপেক মৰাৰ পিছত পুতেকক দিৱান বুলি ক'ব বা ৰায় বাহাদুৰ বুলি ক'ব হয় না সো এই একচুয়ালি সেই যিবিলাক বংশানুক্ৰমিক মানে টাইটেল আছিল সেই টাইটেল বিলাককে এবলিশ কৰা গৈছিল কিন্তু যিবিলাক টাইটেল বংশানুক্ৰমিক নহয় ধৰি লওক এতিয়া বাপেক যদি আৰ্মিৰ কৰ্নেল হয় পুতেক কি আৰ্মিৰ কৰ্নেল হ'ব নহয় ন পুতেকটো বেলেগ হ'ব ন পুতেক আৰ্মিত জয়েন নকৰিব পাৰে বা বাপেক যদি পিএইচডি হোল্ডাৰ হয় পুতেকো কি পিএইচডি অটোমেটিক পাই যাব নেকি বা বাপেক যদি আপোনাৰ পদ্মবিভূষণ পায় পুতেকেও কি অটোমেটিক পদ্মবিভূষণ হৈ যাব নেকি নহয় ন সো সেইবিলাক আপোনাৰ হেৰিডিটাৰী টাইটেল নহয় এটা আৰ্টিকেল 1 ৰ মানে আৰ্টিকেল 18 ৰ অপচন 1 ত কি লিখা আছে আৰ্টিকেল 18 prohibits the state from conferring any title except military or academic মানে আমাৰ স্টেট মানে ইয়াত স্টেটৰ ডেফিনেশনটো যেটো আৰ্টিকেল 12 ত আছে সেই 12 ৰ পৰা আহিছে স্টেট বা ৰাজ্যই কি কৰিব পাৰে কোনো এজন ব্যক্তিক মানে টাইটেল দিব পাৰে কেনেকুৱা টাইটেল দিব পাৰে মিলিটাৰী টাইটেল দিব পাৰে বা একাডেমিক টাইটেল দিব পাৰে একাডেমিক ডিস্টিংশনৰ টাইটেল দিব পাৰে ঠিক আছে কিন্তু তাৰ বাহিৰে বেলেগ টাইটেল দিব নোৱাৰে ঠিক আছে So, a statement to শুদ্ধ next আছে a citizen of India is prohibited from accepting any title from any foreign state মানে ইয়াত লিখা আছে যে এজন ভাৰতীয় নাগৰিকে এজন ইন্ডিয়ান সিটিজেন he or she cannot accept any another countries কি আছে title given by any foreign country ঠিক আছে বেলেগ এখন কান্ট্ৰিয়ে দিয়া টাইটেল লব নোৱাৰে so a statement to শুদ্ধ থাৰ্ড টো আছে the Supreme Court in the Balaji Raghavan case 1996 upheld the constitutional validity of the national awards such as Bharat Ratna, Padma Bhushan, Padma Vibhushan, Padma Shri. মানে এই যে আমাৰ ন্যাশনাল এৱার্ড কিটা আছে Padma Bhushan, Padma Shri, Padma Vibhushan এই কিটা কিহৰ কাৰণে দিয়া হয় ডিস্টিংগুইশ সাৰ্ভিসৰ কাৰণে মানে কোনবা এজন ব্যক্তিয়ে যদি মানে জীৱন জোৰা সাধনাৰ বলত কিবা এটা মানে বহুত বেছি ডাঙৰ কাম এটা কৰিছে বা বহুত বেছি মানে অনুপ্ৰাণিত হোৱা কাম এটা কৰিছে তেনেস্থলত মানে ৰিকগনাইজ কৰিব পৰা কাম এটা কৰিছে তেনেস্থলত তেওঁ কি কৰা হয় এই ন্যাশনাল এৱার্ড কিটাৰ দ্বাৰা তেওঁ সন্মান জনোৱা হয় আৰু সুপ্ৰিম কোৰ্টে বালাজী ৰাঘৱন কেছ 1996 ত কৰিছিল যে এইকিটা যে দিব পাৰিব কাৰণ এইকিটা কি নহয় এইকিটা আপোনাৰ এই ন্যাশনাল এৱার্ড কিটা কোনো ধৰণৰ টাইটেল নহয় মানে কোনো ধৰণৰ দেউতাকৰ টাইটেল পুতেকে ইউজ নকৰে ঠিক আছে ইয়াত আৰু এটা আছে স্টেটমেন্ট যে foreigners upholding any office of profit or trust under the state can accept titles from foreign states without the consent of president মানে চাওক ইয়াত খেলটো কোনে খেলছে উইথ অর উইদাউট একচুয়ালি বস্তুটো হৈছে যে ভাৰতত কাম কৰা কোনোবা এজন ফৰেনাৰে ভাৰতত কাম কৰি থকা কোনোবা এজন ফৰেনাৰে তেওঁ যদি কি কৰিব পাৰে চাওক কাম কৰি থকা মানে তেওঁ ধৰি লওক প্ৰাইভেট কোম্পানীত নহয় বা ষ্টেটৰ আন্ডাৰত যদি কাম কৰি থকা কোনোবা এজন ফৰেনাৰে ষ্টেটৰ আন্ডাৰত কাম কৰি থকা কোনোবা এজন ফৰেনাৰে বেলেগ এখন ফৰেন কান্ট্ৰিৰ পৰা কি কৰিব পাৰে টাইটেল লব বা গ্ৰহণ কৰিব পাৰে যদিহে তেওঁ তাৰ আগতে ভাৰতৰ প্ৰেসিডেন্টৰ পৰা পাৰমিশন লয় আৰু যদিহে তেওঁ ভাৰতৰ প্ৰেসিডেন্টৰ পৰা পাৰমিশন নলয় তেতিয়া হলে কিন্তু তেওঁ নোৱাৰে কিন্তু ইয়াত উইদাউট পাৰমিশন বুলি কৈছে ন সো দিস স্টেটমেন্ট ইজ ৰং আমাৰ কি হয় এই তিনটা স্টেটমেন্ট কাৰেক্ট একচুয়ালি এই প্ৰভিজনটো কিয় আনিছিলে কাৰণ আমাৰ যি এটা মানে কি আছে আৰ্টিকেল 14 ইকুৱেলিটি অফ ষ্টেটাছৰ কথা কোৱা গৈছিল ন ইকুৱেল সকলোকে ইকুৱেল প্ৰটেকচন দিব মানে সবকে ইকুৱেলিটি বিফৰ ল মানে না সবকে ইকুৱেল ষ্টেটাছ দিব লাগিব ন মানে এই টাইটেল বিলাক যদি হেৰি টাইটেল বিলাক থাকে তেতিয়া অটোমেটিক সেই মানুহবোৰ কি হৈ যায় ওপৰত গুচি যাব ন ৰায় বাহাদুৰ তেওঁটো বাকি বিলাকক সবকে নিজৰ তলতে ৰাখিব ট্ৰাই কৰিব সো সেইবিলাক কাৰণে কি কৰাইছিলে আমাৰ আৰ্টিকেল 18 ৰ দ্বাৰা সেই টাইটেল বিলাক এবলিশ কৰা গৈছিল সো আমাৰ স্টেটমেন্ট কোন 1 2 and 3 are correct সো আমাৰ অপচন হৈছে A 1 2 and 3 are correct ক্লিয়াৰ ইয়াতে যদি আমি 4 টো ৰং বুলি যাও তেতিয়াও গম পাম যে এটো ৰং অল অফ দা এবভ অল এটো ৰং মানে সো আমাৰ মানে শুদ্ধ উত্তৰটো বাছি উলাত বেছি কনফিউজ নহয় সো এক্সপ্লেনেশন স্টেটমেন্ট 1 ত কি আছে এটো আপোনাৰ কারেক্ট হৈ যায় স্টেটমেন্ট 2 কারেক্ট হৈ যায় স্টেটমেন্ট 3 কারেক্ট কিন্তু স্টেটমেন্ট 3 4 টো ইনকারেক্ট কাৰণ কিয় ক্যান নট একসেপ্ট মানে তেওঁ একসেপ্ট কৰিব নোৱাৰে যে পাৰমিশন নোহোৱাকে পাৰমিশন লৈ একসেপ্ট কৰিব পাৰে কিন্তু পাৰমিশন নোহোৱাকে নোৱাৰে ঠিক আছে সো ক্লিয়াৰ হৈছে সো এটা কথা মন কৰক যে আমাৰ যি লক্ষ্মীকান্তৰ কথা কৈছো লক্ষ্মীকান্ত ধুনিয়াকে গুটে বস্তুখিনি দিয়া আছে
আপোনালোকে যদি ফান্ডামেন্টাল ৰাইটছৰ চেপ্টাৰটো পঢ়ে তাত একদম ধুনীয়াকৈ এক গোটেই বস্তু মানে তাত মেনশন কৰা আছে ঠিক আছে এটা চাওক মেচ দ্য ফলোইং উইথ देयर প্ৰভিজনস এতিয়া এটা কথা মন কৰক আমাৰ আৰ্টিকেল 19 ত কিহৰ ওপৰত আছে আৰ্টিকেল 19 তাৰপিছত 20 21 আৰু 22 21A 22 এইকেইটা কি ৰাইট টু ফ্ৰীডমৰ আন্ডাৰত পৰে হয় না আৰু 19 ৰ আন্ডাৰত আমাক 6টা ফ্ৰীডম দিয়া আছে ন 19 চাওক 19 ৰ আন্ডাৰত কি আছে 19 ৰ আন্ডাৰত A আছে B আছে C আছে D আছে E আছে F আছে G আছে ঠিক আছে এই G গুটে কিটা দিয়া আছে এতিয়া আমাক ইয়াৰ লগত মিলাব দিছে এটা মই এটা আপোনালোকৰ এটা বস্তু এই বস্তুখিনি কেনেকৈ মনত ৰাখিব যে এজন মানুহৰ সবতকে ডাঙৰ স্বাধীনতা কি এজন মানুহৰ সবতকে ডাঙৰ স্বাধীনতা কি জানেনে বাক স্বাধীনতা মানে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এজন মানুহক আপুনি কথা কোৱাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ স্বাধীনতাটো কেতিয়াও কাঢ়ি ল'ব নোৱাৰে ঠিক আছে কাঢ়ি ল'ব নোৱাৰে সো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন টু কোট মেনশন কৰা গৈছে স্পীচ এণ্ড এক্সপ্ৰেছন টু কোট মেনশন কৰা গৈছে আপোনাৰ 19:8 মেনশন কৰা গৈছে ঠিক আছে এতিয়া এটা কাহিনী ধৰক মনত ৰাখক এজন মানুহক যদি তেওঁ কথা কোৱাৰ কাৰণে স্বাধীনতা দিয়া হয় তেওঁ নিজৰ মনৰ ভাৱবোৰ এক্সপ্ৰেছ কৰিবৰ কাৰণে স্বাধীনতা দিয়া হয় তেতিয়া সেই মানুহজনে কি কৰিব বেলেগ বেলেগ মানুহৰ লগত কথা পাতিব বেলেগ বেলেগ মানুহৰ লগত কথা পাতিলে সেই মানুহবোৰে কি কৰিব গুট খাব হয়নে বিভিন্ন ধৰণৰ যেতিয়া আপোনাৰ যত মানুহ বহুত গুট খায় তেতিয়া কি ইজনে সিজনে কথা পাতি থাকে ন সো মানুহবিলাকে গুট খাব কথা পাতিব সো কি কৰিব পাৰিব এসেম্বল হ'ব পাৰিব ফ্ৰীডম অফ এসেম্বল ঠিক আছে ফ্ৰীডম টু এসেম্বল অৰ এসেম্বলি ঠিক আছে কি উইদাউট আৰ্মছ মানে কোনো ধৰণৰ এটা কন্ডিশন আছে যে উইদাউট আৰ্মছ কোনো ধৰণৰ অস্ত্ৰ নোহোৱাকে তোমালোকে এসেম্বল হ'ব পৰা সব গুট খাব পৰা ঠিক আছে যদি মানুহবিলাক এসেম্বল হোৱা মানুহবিলাকে কি ট্ৰাই কৰিব তেওঁলোকেতো ভাবিব আমি সব লগ খাইছো যে সদায় লগ খাই থাকো আমি এটা কি বলে আমি এটা ইউনিয়ন এটা বনাই লও বা আমি এটা কোঅপাৰেটিভ সোসাইটি এটা বনাই লও বা আমি এটা এসোসিয়েশন এটা বনাই লও তেওঁলোকে এটা কি সংগঠন বনাই লব মানে হেতু আছে ফ্ৰীডম টু ফৰ্ম এসোসিয়েশন ইউনিয়ন অর কোঅপারেটিভ সোসাইটি ঠিক আছে এতিয়া তেওঁলোকে এসেম্বলি এসোসিয়েশন টা বা ইউনিয়ন এটা কোঅপারেটিভ সোসাইটি এটা বনালে এতিয়া তেওঁলোকে কি কৰিব লাগিব সেই কোঅপাৰেটিভ সোসাইটি বা এইটো চলাবৰ কাৰণে তেওঁলোকে কি কৰিব দিহিঙে দিপাঙে ঘূৰি ফুৰিব লাগিব বেলেগ বেলেগ ঠাইত যাব লাগিব হয় নহয় বেলেগ বেলেগ ঠাইত গৈ পেলাই মানুহবিলাকক কি কৰিব মানুহবিলাকৰ লগত কানেক্ট কৰিব লাগিব কাৰণ মেম্বাৰশিপ আনিব লাগিব ন তেওঁলোকলে সো ইয়াত দি দিলে আপোনাৰ কি ৰাইট টু ফ্ৰীডম টু মুভ ফ্ৰীলি ইন ইণ্ডিয়া ঠিক আছে মুভ ইয়াত ঘূৰিব পৰা গোটেই ইণ্ডিয়াত ফ্ৰীলি ঘূৰিব পৰা কি দিছে মানে ইয়াত আপোনাৰ ৰাইট দি দিলে ঠিক আছে তাৰ পিছত মানুহজনক যেতিয়া ৰাইট দি দিয়াৰ লগে লগে তেওঁ যতে ততে ঘূৰি ফুৰিছে তাত ভাবিলে যে মই এটা কি কৰিব পাৰিম ইয়াত তেওঁ যত কবাত বোলে মাটি এটুকু পছন্দ হ'ল তেওঁ মাটি কিনি লবে ঠিক আছে তো ইয়াত কি হৈ যাব তাৰ নেক্সট আহি যাব তো ৰাইট টু লিভ ঠিক আছে যতে ততে যিকোনো এটা জেগাত ৰাইট টু ইয়াত দেখিছেনে ৰিসাইড এণ্ড সেটেল যিটো আছে reside and settle in any part of India তেওঁ তাত কি ঘৰ বনাই লব পাৰে ঠিক আছে তাৰ পিছত নেক্সট আপোনাৰ কি হৈছে মানুহজন যেতিয়া ঘৰ বনাই ললে তাত থাকা আৰম্ভ কৰিলে তেতিয়া তেওঁটো খাবও লাগিব কিবা এটা কৰিব লাগিব সো তেওঁ কি কৰিব পাৰে ৰাইট টু মানে প্ৰফেছ অৰ কেৰি অন এনি অকুপেশন ট্ৰেড অৰ বিজনেছ এটো হৈছে জিত মানে তেওঁ কি কৰিব পাৰে যিকোনো কাম বিজনেছ তেওঁ কৰি পেলাই কি কৰিব পাৰে নিজৰ ভৰণ পোষণ দিব পাৰে কাহিনী মনত থাকিলে সো এনেকুৱাকে গোটেই কিটা বস্তু মনত ৰাখিব পাৰি কিন্তু এই যে মই এটো নকলো ন F2 নকলো ন 19F2 মানে আমাৰ যি আৰ্টিকেল 31 আছিল আৰু 19F2 এই দুটাকে 1978 ত 44th কনস্টিটিউশন এমেন্ডমেন্টৰ থ্ৰু দি অতৰাই দিয়া গৈছে দুইটা প্ৰপাৰ্টি লগত ৰিলেটেড আছে ঠিক আছে ক্লিয়াৰ এতিয়া আমি ইয়াত ম্যাথছ কৰিব লাগিব না কোনকিটা ম্যাথছ হৈ আছে চাওক 19 B2 কোনটো গলো B2 কি স্পীচ এণ্ড এক্সপ্ৰেছন এসেম্বল নহয় এটো নহয় এটো ম্যাথছ হৈ থকা নাই ঠিক আছে এটো কাৰ লগত ম্যাথছ হৈ থাকিব চাগে চাওকচোন ইয়াত এটো ম্যাথছ হৈ থকা নাই ঠিক আছে অ B2 সৰি এ নহয় বি দিছে B2 কি দিছে এসেম্বল সৰি এটো বি হে আছিল মই এ বুলি ভাবি আছিল 19 B2 হা B2 কাৰ লগত ম্যাথছ হৈ আছে এসেম্বল ৰাইট টু এসেম্বল পিসফুলি এণ্ড উইদাউট আৰ্মছ সৰি এটো মিলি আছে মানে 8 কি হ'ব 8 1 এ হ'ব ঠিক আছে 8 1 যদি আমি চাব যাও তেতিয়ালে এটো ক্যান্সেল 8 এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে বাকি ডিট চাও ডিট কোনটো আছে
ডিত এটো কোনটো আছে ককচোন ইয়াত আপোনাৰ ইউনিয়ন ফৰ্ম কৰিব পাৰে ইয়াত কি ফ্ৰীলি মুভমেন্ট কৰিব পাৰে ন ডি টু কোনটো হ'ব 4 টু ডি টু 4 টু হলে ফ্ৰীলি মুভ কৰিব পাৰে সো ইয়াত B4 টু কোনটো আছে B4 এটো আছে এটো বাকি এটা B4 নাই কিন্তু তাৰমানে এটো আছে শুদ্ধ आंसर বাকি এটা মিলাই চাও E2 ত মই কি বুলি কৈছিলো যে কি আছে সেটেল থাকিব পাৰে হয় না সো ই आंसर টো কোনটো হ'ব লাগে 32 সো ইয়াত মিলি আছে নে C32 আছে নে C3 আৰু D2 কোনটো হ'ব লাগে 22 ঠিক আছে D22 মিলি আছে সো आंसर টো হ'ব this one CA1 B4 C2 D3 D2 সো এনেকৈ আপোনালোকে যদি মন ৰাখে তেতিয়া বেছি ইজিলি মন থাকিব ক্লিয়াৰ সো ইয়াত গুটেই কিটা দিয়া আছে হা কোন কিটা A কি পৰে B কি পৰে C D E আৰু G F2 তো নাই ঠিক আছে তো মন ৰাখিব ইজি হ'ব ক্লিয়াৰ next question do which of the following statements is correct regarding article 19 and 21 article 19 আৰু article 21 ৰ ক্ষেত্ৰত কোনটা স্টেটমেন্ট কিটা দিয়া গৈছে স্টেটমেন্ট কিটা কোনটো কারেক্ট হয় কোনটো রং হয় এটো কৈছে article 19 ত কৈছে যে guarantees the right to move freely within the territory of India as well as move out of the country মানে article 19 এ কৈছে যে ইয়াত এটোৱে কৈছে যে article 19 এ কি কৈছে যে এজন ব্যক্তি এজন মানুহ এজন পারসন কি করবে he can move freely within India and he can move freely from মানে outside India ঠিক আছে from India to another country that means outside India so this statement is wrong because article 19 এ only freely within the territory of India er kotha koise kintu outside the territory of India er kotha koa nai thik ase outside the territory of India kotha koa nai tat only within the territory of India kotha koise so statement 1 is wrong next to this article 21 ot ki dise guarantees the right to move out of the country freedom of external movement this is correct okay this is correct je article 21 to ki ase right to life mane right to life for under bahut khini ase right to reject ase তাইছত right to sleep আছে right to good health আছে ঠিক আছে তেনেকৈ right to move আছে move to other মানে outside the territory of India আছে ঠিক আছে সো ইয়াত আপোনাৰ কি আছে এই স্টেটমেন্টটো শুদ্ধ ঠিক আছে এই স্টেটমেন্টটো শুদ্ধ আছে সো ইয়াত आंसरটো হ'ব only 2 ক্লিয়াৰ মানে কি কৰিব লাগিব আপোনালোকে যেতিয়া রাইট বোৰ পঢ়িব না রাইট বোৰ পঢ়োতে একদম মানে বহুত ক্লিয়াৰলি পঢ়িব লাগিব ভালকে অবজাৰ্ভ কৰিব পঢ়িব লাগিব কাৰণ ইয়াত গুটে শব্দৰ খেল ঠিক আছে এই ওয়ার্ডস বিলাক চেঞ্জ কৰি দিয়া লগে লগে আপোনাৰ গুটেইখন খেলি মেলি লাগি যায় মানে নহয় সো आंसर ইজ 2 only correct next আছে which of the following statements about the concept of justice okay ন্যায় justice in the Indian constitution is are correct কোনটো স্টেটমেন্ট শুদ্ধ justice এর ক্ষেত্ৰত first statement justice was taken from the Russian revolution সব আমাৰ দুটা বস্তু আছিল এটা ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা কিসমা লৈছিলে আৰু justice লৈছিলে Russian Revolution 1917 or pra. Hoy, exactly the statement is correct. This statement is correct. Next is it embraces 3 types of justice social, economic, political. Mane yat kihor kotha koa goise amar ji justice er kotha koise preamble yat tinta kotha koa goise social justice, economic justice, political justice. Eta bostu mon koibo preamble pra question ahe preamble bahut beshi important hoy. Thik ase UPSC to APSC to. Okay. এটা সব সোশ্যাল জাস্টিস বুলি কলে মানে এনেকা হ'ব কোনো এজন ব্যক্তিক ৰিলিজন ৰেস কাষ্ট সেক্স ঠিক আছে আৰু সো অন এইবিলাকৰ ভিতৰত কি কৰিব নোৱাৰি ডিসক্ৰিমিনেট কৰিব নোৱাৰি কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে সো দিস ইজ সোশ্যাল জাস্টিস ঠিক আছে কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে দিস ইজ সোশ্যাল জাস্টিস নেক্সট আহিল ইকোনমিক জাস্টিস আহিব যে কোনো মানুহৰ ইনকাম ওয়েলথ property upor depend kori he manhok ki koribo nwari discriminate koribo nwari so etu ase economic justice thik ase political so political ki hoy prottek manuhe vote dibo pare prottek manuhor kane political office bu khola thake aru prottek manuhor kane political post bilak heblak khola thake jodi he manujon qualify hoy jeneka amar rashtrapati kotha sa pare rashtrapati ebar ki asil Abdul Kalam teo islam dharmi asile তাৰ পিছত আমাৰ কি আছিল প্ৰতিভা পাটিল ৰাজপুত আছিল তাৰ পিছত প্ৰণৱ মুখাৰ্জী তেওঁ বেংগলী ব্ৰাহ্মণ আছিল
তাৰ পিছত আমাৰ ৰামনাথ কোবিন্দ তেওঁ এজন দলিত আছিল এসসি আছিল তাৰ পিছত দ্ৰৌপদী মুৰ্মু তেওঁ এজন এসটি হয় সান্থাল ট্ৰাইবৰ সো দেখিছানে বেলেগ বেলেগ সেগমেন্ট মানে সেকশনৰ সোসাইটি বেলেগ বেলেগ সেকশনৰ পৰা আহি আছে পলিটিক্যাল পোষ্টটো এটা ৰাষ্ট্ৰপতিৰ পলিটিক্যাল পোষ্ট হয় প্ৰেসিডেন্ট সো সবৰ কাৰণে খোলা আছে ঠিক আছে সো এইগিটা আছে সোশ্যাল ইকোনমিক আৰু পলিটিক্যাল জাস্টিস সো দিস স্টেটমেন্ট ইজ অলসো ট্ৰু next is a distributive justice is the combination of social justice and economic justice yes economic justice আৰু social justice of combine কৰি পেলাই তাক কি বুলি কোৱা হয় distributive justice এইবিলাক সব আপোনাৰ মানে লক্ষ্মীকান্ত ডাইৰেক্ট মেনশন আছে লক্ষ্মীকান্ত পঢ়িলে সবে এনসার কৰিব পাৰিব সো ইয়াত গুটেই কিটা স্টেটমেন্ট কারেক্ট হয় তো ইয়াত all the statements are correct clear all the statements are correct okay এটা কথা কৈ দিও হা মই এটা কথা বস্তুটো মেনশন কৰি পাহৰিলো এটা লাষ্টত কৈ দিছো যে আমি যে আৰ্টিকেল 17 পঢ়িছিলো আৰ্টিকেল 17 ন ইন্ডিভিজুৱেলৰ এগেইনষ্টটো হয় কিন্তু এনেকা নহয় যে ষ্টেটৰ এগেইনষ্টতে হয় ষ্টেটেটো হেবিলাক প্ৰেক্টিস সব বন্ধ কৰিব লাগে যিবিলাকে মানে আনটাচেবিলিটি বা ডিসক্ৰিমিনেশন বিলাক কৰে কিন্তু ইন্ডিভিজুৱেলৰ যদি আনটাচেবিলিটি ফলো কৰে না সেই ইন্ডিভিজুৱেলৰ এগেইনষ্টটো কি কৰিব পাৰি মানে একচন লব পাৰি ঠিক আছে সো হেতুৱে ইন্ডিভিজুৱেলৰ এগেইনষ্টটো প্ৰটেক্ট কৰে মানে এটা স্টেটমেন্ট 1 ইজ কারেক্ট স্টেটমেন্ট 2 ইজ কারেক্ট স্টেটমেন্ট 3 ইজ কারেক্ট ঠিক আছে ইয়াত আৰু তেনেকে বুজাবলগীয়া একো নাই ক্লিয়াৰ সো ইমান কিটা আছিল আজি আমাৰ ভিডিওটো ঠিক আছে নেক্সট আমি আৰু পাঁচটা কোৱেশ্চন তেনেকে ডিসকাস কৰিম সৰু সৰু ভিডিও কিন্তু গুটেই কনসেপ্ট খিনি ক্লিয়াৰ কৰিলো আৰু মই কওঁ যে লক্ষ্মীকান্তখন ভালকে পঢ়ক কিহৰ কাৰণে প্ৰিলিমছৰ কাৰণে ঠিক আছে মেইনছৰ কাৰণে ডিডি বাসু পঢ়িব লাগিব তো ইমান খিনি আছিল ধন্যবাদ